অঞ্চলৰ বৰষুণ কৰিবলৈ ধৰিছে, সাগৰৰ স্তৰ বৃদ্ধি পাইছে, ফলত সাগৰৰ উপকূলীয় অঞ্চলৰ লোকসকলৰ জীয়াই থাকিবলৈ কষ্ট হৈছে। এতিয়া আমাৰ অসমলৈ চাওক, অসমত কি হৈছে, গছ গছনিবোৰ কমি যোৱাৰ ফলত বতৰৰ তাৰতম্য হৈছে, গৰমৰ মাত্ৰা বৃদ্ধি হৈছে, যাৰ বাবে কৃষি বা অন্যান্য কামৰ ওপৰত নিৰ্ভৰ কৰা ব্যক্তিসকলৰ জীৱনলৈ ইয়াৰ কুপ্ৰভাৱ পৰিছে। তাৰোপৰি কি হৈছে, বতৰৰ এনেকুৱা পৰিৱৰ্তনৰ ফলত যেতিয়াই যেতিয়াই বৰষুণ হৈছে, বানপানী হৈছে, আৰু ই আমাৰ আটাইৰে জীৱনলৈ সংকট নমাই। ৰ'বচোন ৰ'ব আপুনি এটা কথা কওকচোন, এই যে আমাৰ যে পৃথিৱীখন লাহে লাহে ধ্বংস হ'ব গৈ আছে, ইয়াক আপুনি কেনেকৈ পুনৰুদ্ধাৰ কৰিব আৰু কেনেদৰে সুৰক্ষিত কৰিব নিৰ্মল বায়ু আৰু বিশুদ্ধ খোৱা পানী? আৰু এটা কথা কওকচোন, আৰু কেনেকৈ যুঁজ দিবহে আমাৰ এই বিশুদ্ধ এই জলবায়ুৰ বিৰুদ্ধে? হয়, আমি গছ গছনি আৰু বন্য প্ৰাণীখিনিক আমিয়ে সুৰক্ষা প্ৰদান কৰিব লাগিব। অসম চৰকাৰে বন জৈৱ সংৰক্ষণ অসম প্ৰকল্প আৰম্ভ কৰিছে, আৰু এই প্ৰকল্পটো বন জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অসম প্ৰকল্প ভাগ ২ হিচাপে নামাকৰণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে স্বাস্থ্যকৰ পৰিৱেশ তন্ত্ৰ আৰু সুখী সমাজ গঢ়াৰকে কাম কৰা। ৰ'বচোন, এই প্ৰকল্পটোৱে কি কাম কৰিবহে? APFBC হৈছে বহনক্ষম আৰু উন্নত বন ব্যৱস্থাপনাৰ লক্ষ্যৰে যুগুত কৰা এটা বহুমুখী প্ৰকল্প। এই প্ৰকল্পটোৰ অধীনত বন বিভাগৰ প্ৰতিষ্ঠানগত ক্ষমতা আৰু বনৰ আশে পাশে থকা লোকসকলক অধিক শক্তিশালী কৰা হৈছে মূল উদ্দেশ্য। তাৰোপৰি ৰাইজক এই দিৱসে বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা, আৰু আটাইতকৈ ভাল দিশটো হৈছে যে এই গোটেই প্ৰকল্পটোত আমি ৰাইজে পোনপটীয়াভাৱে অংশগ্ৰহণ কৰিব পাৰোঁ। আৰু এই প্ৰকল্পটোৰ লক্ষ্য হৈছে যে বন্য অঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বনপ্ৰান্তীয় লোকসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰা। তাৰ বাবে স্থানীয় লোকসকলক বয়ন, চিলাই, পশুপালন, মৌ পালন, বাঁহ শিল্পকলা, মমবাতি তৈয়াৰীৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। প্ৰশিক্ষণ দিয়াৰ পাছত তেওঁলোকে তেওঁলোকৰ হস্তনিৰ্মিত শিল্পসমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে বন বিভাগে কিছুমান বিপণী স্থাপন কৰি দিছে। এই যেনে ধৰি লওক বন্যপ্ৰাণী অভয়াৰণ্য, পবিতৰা, অসম ৰাজ্যিক চিৰিয়াখানা, হৰণবিল উদ্যান, এনেধৰণৰ স্থানসমূহত বন বিভাগে কিছুমান বিপণী স্থাপন কৰি দিছে। সেই বিপণীসমূহৰ নাম দিছে বন সৃষ্টি নাম। আচ্ছা, আপুনি জানেনে এটা কথা, এই যে আমাৰ যে বনাঞ্চলবাসী দাঁতি কষৰীয়া লোকসকল, তেওঁলোক আমাৰ পৰিয়ালৰ দৰে, গম পায়, আৰু তেওঁলোকে আমাৰ এই অৰণ্যৰ ওপৰত ভিত্তি কৰিয়ে জীয়াই আছে। বাৰু আপোনালোকে এই যে যিহেতু উদ্যোগটোৰ কথা কৈছে, ভালে হৈছে, আমি গ্ৰহণ কৰিছোঁ, ভালে হৈছে। তেওঁলোকৰ উপাৰ্জন কম, আৰু উপাৰ্জন সৃষ্টিশালী সমলো কম, আৰু বজাৰৰো অভাৱ। সেইবাবে তেওঁলোকে আমাৰ বনজ সম্পদসমূহ অত্যাধিকভাৱে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে। সেইকাৰণে এই প্ৰকল্পটোৰ গুৰুত্ব। এই প্ৰকল্পটোৱে কি কৰিছে, এই প্ৰকল্পটোৱে বনৰ আশে পাশে থকা মহিলা বা দুৰ্বল গোটসমূহ যাতে অধিক শক্তিশালী হ'ব পাৰে তাৰ কাৰণে সদায় কাম কৰি আহিছে। তাৰোপৰি বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি আৰু আমাৰ বিলুপ্ত হ'ব ধৰা এই জীৱ জন্তুসমূহ সংৰক্ষণ কৰি ধ্বংস হ'ব ধৰা এই ভূভাগ পুনৰ উদ্ধাৰৰ কাৰণে অহৰহ চেষ্টা চলাই আহিছে। কিন্তু এই ৰাইজক কেনেধৰণে সহায় কৰিব? ইয়াৰ কাৰণে তেওঁলোকে কিছুমান কি কৰিছে, ক্ষুদ্ৰ পৰিকল্পনা গঠন কৰিছে। ক্ষুদ্ৰ পৰিকল্পনা এতিয়া কি হ'ব যে ক্ষুদ্ৰ পৰিকল্পনাৰ ভিতৰত এই অঞ্চলটোৰ ওচৰত